নমস্কাৰ। আজি আকৌ এটা ৰেচিপি লৈছোঁ। এইটো হৈছে গাজৰ আৰু মূলাৰ পৰঠা। দুইটা মই আজি মিক্স কৰি বনাইছোঁ। আহকচোন যাওঁ, সৰু সৰু কিছুমান টিক্স আপোনালোকক দেখুৱাই দিম আজি, ফাটি ওলাই নাযাবৰ কাৰণে। প্ৰথমতে মই দেখিছেনে গাজৰ আৰু মুলিখিনি পিচি লৈ অলপ দেৰি ৰাখি দিলোঁ, 10 মিনিটমান ৰাখি থ'ব। ৰাখি দিয়াৰ লগে লগে পানীখিনি তাৰ পৰা ওলাই আহিব নহয়, তেতিয়া এইদৰে পানীখিনি চেপি লৈ উলিয়াই ল'ব। নহ'লে কি হ'ব, আপুনি যদি এনেকৈ দিয়ে নহয়, পৰঠাটো গোটেই ফাটি ওলাই চাৰি চাইডে ওলাই গুচি যাব। প্ৰথমতে এইটো এনেকৈ কৰিব, এয়া উলিয়াই ল'ব। আৰু এই যে পানীখিনি, এইখিনি পেলাই নিদিব। আপুনি আটা মাৰোঁতে আটাৰ লগত দি দিব পাৰে, নতুবা পাচলি ভাজি চাজি বনালেও দি দিব পাৰে। তাৰপিছত এইখিনি এনেকৈ লৈ পেলাই ইয়াতে এতিয়া মই অকণমান জলকীয়া কাটি দিছোঁ মিহি মিহিকৈ। এই নিমখটো যে দিছোঁ দেখিছেনে, এই নিমখটো দিছোঁ লাষ্টত, যেতিয়া মই মানে আপোনাৰ ইয়াত ষ্টাফিংখিনি ভৰাবলৈ ল'ম তেতিয়াহে দিব। আগতে কিন্তু নিমখটো দি সানি নথ'ব, নহ'লে সেই আকৌ পানীটো ওলাই গুচি যাব। একেবাৰে লাষ্টত এইখিনি সানি লোৱাৰ পাছত আৰু ডাইৰেক্ট ৰুটিখন বনাব পৰা কৰি ল'ব। ইয়াতে মই অকণমান জিৰা গুড়িও দি দিছোঁ, আমচুৰ পাউডাৰ অকণো দিছোঁ। আপোনালোকক দেখুওৱা নহ'লে, আপোনালোকে নিদিওঁ বুলিও নালাগে। এয়া মই এতিয়া আটাটো মাৰি লৈছিলোঁ। আটাটো অকণমান আটাটো তাৰমানে অকণমান ঢিলাকৈ ল'ব দেই, টানকৈ নল'ব, নহ'লে সেইটোও আকৌ মানে ফাটি ওলাই গুচি আহিব। মূলা পৰঠাত সাধাৰণতে বেছিভাগ মানুহৰে চাইডে চাইডে ওলাই গুচি আহে, কোমল যে। কিন্তু এনেকৈ এইকেইটা আপুনি টিপছ ব্যৱহাৰ কৰিলে আপোনাৰ কেতিয়াও ওলাই নাহে। এতিয়া এইখিনি ভৰাই লৈছোঁ সৰহকৈ। আপোনাৰ যদি প্ৰথম হয় তেতিয়াহ'লে আপুনি কম কমকৈ ভৰাই ল'ব, ওলাই অহাৰ ভয় থাকেতো। এইদৰে মই এইখিনি কৰি লৈছোঁ। ইয়াৰ পাছত এতিয়া ৰুটিখন বেলোঁতে আকৌ আপুনি এটা কথা চাব, খুব লাহে লাহে মানে বেলিব, মানে জোৰটো বেছিকৈ নিদিব, নহ'লে আকৌ সেই চাইডে চাইডে পাতি যাব। দেখিছেনে, চাইডে চাইডে অকণমান ৰস ওলাই আহিছে। সেইটো একো নাই বাৰু, কিন্তু গোটেই ভিতৰৰ ষ্টাফখিনি মানে ওলাই আহিব নালাগে। লাহে লাহে প্ৰেছ কৰি কৰি আপুনি বেলি ল'ব। এই পৰঠাটো খাবলৈ খুব ভাল লাগে। মই অকলে আপুনি মূলাও বনাব পাৰে। মই আজি গাজৰ দিছোঁ, মানে গাজৰটো দিলে তেতিয়া দেখিবলৈ অকণমান কালাৰটো আৰু ভাল আহে যে, সেইকাৰণে দিছোঁ। নহ'লে কেতিয়াবা মই অকল মূলাকৈও বনাওঁ। এইদৰে ভালদৰে হেৰি কৰি ল'লোঁ, বেলি ল'লোঁ। এতিয়া টাৱাখন গৰম কৰি টাৱাত দি দিম। দেখিছেনে, চাইডে চাইডে তেনেকৈ ওলাই যোৱা নাই। অকণমান অকণমান ক'ৰবাত ওলাইছে, সেইটো কাৰণ ভিতৰত ষ্টাফিংটো সৰহকৈ আছে কাৰণে অকণমান ওলাইছে, কিন্তু এইদৰে আৰু পালটাই লৈ ইয়াত এতিয়া আপুনি ঘিউ অকণ সানি দিব। ঘিউ নাসানিলে আপুনি ৰিফাইন অইলো দিব পাৰে। এইদৰে আকৌ পালটাই লৈ আপুনি ভালদৰে সানি লৈ চাইডে চাইডেবোৰ হেঁচি হেঁচি হেৰি কৰি দিব, কাৰণ ছাইডবোৰ অকণমান ডাঠ হৈ আছেতো, ভালকৈ নিসিজিব। এইদৰে ভালদৰে দেখিছেনে, এখন ধুনীয়াকৈ পৰঠাখন হৈ গ'ল। এতিয়া এইখন দুইফালে ধুনীয়াকৈ সিজি গ'ল। এইদৰে মই বাকী পৰঠাকেইটা বনাই লওঁ। এইটো এয়া ছেকেণ্ডটো হোৱাৰ পাছত এতিয়া চাওক, এয়া মোৰ সেইকণ ষ্টাফিঙে মোৰ 4টা পৰঠা হ'ল। আৰু মাজত এয়া চাওক ধুনীয়াকৈ ষ্টাফ ভিতৰত সোমাই আছে। সৰহকৈ দিয়াৰ কাৰণে ধুনীয়াকৈ গোটেইখন মানে হৈ আছে। আজিলৈ আহিছোঁ, ধন্যবাদ।